শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ ১ নং বছাহিমুলু গাঁৱত আজি পুৱা ৬:৩০ এগৰাকী মহিলাক নিজৰ ঘৰতে ঢেকিয়াপতীয়া বাঘে আক্ৰমণ কৰে। উল্লেখ্য যে ১ নং বছাহিমুলু গাঁৱৰ বাসিন্দা মমতা খাতুন নামৰ ৩৯ বছৰীয়া মহিলাগৰাকীক আজি নিজ ঘৰৰ পাকঘৰৰ ভিতৰতে ঢেকিয়াপতীয়া বাঘে আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে। লগে লগে স্থানীয় ৰাইজে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান সংকটজনক অৱস্থাত মহিলাগৰাকী তেজপুৰ মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ আছে। এই সন্দৰ্ভত আজি ঢেকিয়াজুলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত বনকৰ্মী জোন বৰুৱাৰ মন্তব্য এনেধৰণৰ। হয়, আমি ৰাতিপুৱা 7:30-8 মান বজাত খবৰ পাওঁ যে এগৰাকী মহিলাক এটা বাঘে ঢেকিয়াপতীয়া বাঘে আক্ৰমণ কৰিছে বুলি। আমাৰ বন বিষয়া নিৰ্দেশমৰ্মে আমি গ'লোঁ তালৈ, গৈ দেখিলোঁ হয় কথাটো হয়, আমি তাত খোজ পাইছোঁ। মানুহগৰাকী আমি পোৱা নাই, তথাপিও তেখেতক টুমুকী মেডিকেল কলেজত লৈ গোৱা হ'ল। আমি তাতে বহুত সময় চোৱা চিতা কৰিলোঁ, খোজ পাইছোঁ। আমি মাকৈ খেতিৰ ভিতৰলৈ যোৱা খোজ পাইছোঁ। তাত বহুত বৃহত্তৰ এৰিয়া, মানে একদম 60-70 বিঘা মানে মাকৈ খেতি আছে, তাৰ ভিতৰত সোমোৱাটো সম্ভৱ নহয়। আমিও থাকিলোঁ বহুত দেৰিলৈকে। তাৰপিছত আমাৰ এতিয়া মানে 6-7জন মানুহ তাত আছেই, আৰু এতিয়া আমাৰ টীম আকৌ যাব তাতে ৰাতিটো থকাৰ ব্যৱস্থা কৰা হৈছে। আৰু মহিলাগৰাকীৰ নাম কি? মহিলাগৰাকীৰ নাম মমতা খাতুন, বয়স মোটামুটি 38-39 মান হৈছে। TMC মেডিকেল? হয়, TMC মেডিকেলত চিকিৎসাধীন হৈ আছে।